বায়ু আৰু জলপ্ৰদূষণৰ উৎস হৈ পৰিছে পলাশবাৰীৰ হাটপখিলি মালিপাৰা। এক প্ৰকাৰ ৰম্যভূমিত পৰিণত হৈ পৰিছে পলাশবাৰীৰ হাটপখিলি মালিপাৰাৰ সমগ্ৰ অঞ্চল। কিয় বা কাৰ বাবে বায়ু আৰু জলপ্ৰদূষণৰ উৎস হৈ পৰিছে অঞ্চলটোত সেই বিষয়ে এতিয়া সচেতন মহলত চলিছে বিশেষ চৰ্চা। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হাটপখিলিৰ মালিপাৰা অঞ্চলৰ পথাৰত গঢ় লৈ উঠা কেতবোৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ জাবৰ জোঁথৰৰ লগতে বিষাক্ত ৰাসায়নিক দ্ৰব্যসমূহ নলাসমূহৰ জৰিয়তে বাথনৈত পেলোৱাৰ ফলতেই বায়ু আৰু জলপ্ৰদূষণ হৈ বিপদ নমাই আনিছে জীৱকুলৰ লগতে পশুকুললৈ। অঞ্চলটোত গঢ়ি উঠা বহুতো কোম্পানীৰ পৰা ওলোৱা কলা ধোৱাৰ ফলত অঞ্চলটোৰ স্থানীয় বাসিন্দাৰ পৰিয়ালত বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰি মানুহৰ জীৱন সংকটত পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ভুক্তভোগী ৰাইজে এই সমস্যাটোৰ সমাধান বিচাৰি ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই এই বিষয়ৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাৰ লগতে জনাই বিশেষ আহ্বান আৰু তেওঁ কয় যে অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনে এই কোম্পানীবোৰৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি সমগ্ৰ পলাশবাৰী সমষ্টিৰ হাটপখিলিৰ মালিপাৰা অঞ্চলৰ ৰাইজক ৰোগমুক্ত কৰি সুস্থ জীৱন যাপন কৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে, নাইবা অকালতে বহু লোকৰ লগতে পশুপক্ষত প্ৰাণ হেৰুৱাব লগা হ'ব পাৰে। উল্লেখযোগ্য যে সহজ সৰল ৰাইজৰ এই অভিযোগ বৰ্তমান সবকা সাথ সবকা বিকাশৰ কথা কোৱা চৰকাৰখনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবনে নাই সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। মিৰ্জাপুৰ সমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। অসুবিধা বুলি ক'বলৈ গ'লে আমাৰ ইয়াতে বহুতো অসুবিধা আছে। আপোনালোকে দেখায়ে পাইছে ইয়াতে এই ধোঁৱাবিলাকে আহি আমাক দিনে ৰাতি আমি খাব নোৱাৰোঁ, শুব নোৱাৰোঁ, আৰু বিশেষকৈ আমাৰ মানে এটাই কষ্ট হৈছে আমি উশাহ ল'ব নোৱাৰোঁ। সেইটো আমাৰ ডাঙৰ মানে সমস্যা। গতিকে এইটোৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব। আৰু আমি চৰকাৰক এটাই আমি অনুৰোধ জনাইছোঁ, চৰকাৰে যাতে এইটো মানে ব্যৱস্থা গ্ৰহণ কৰে। এইটো ইয়াৰ পৰা মানে জনবসতি নথকা অঞ্চলত যাতে আমাৰ লগতে আৰু কাৰোৱে মানে অসুবিধা নহয় তেনেকুৱা এটা স্থানত স্থানান্তৰ কৰক। আমি চৰকাৰক আমি সেইটোৱে অনুৰোধ জনাইছোঁ। আৰু আমাৰ বিধায়ক মহোদয়কো আমি এটাই অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ ইয়াতে মানে সঘনাই আহি থাকে। গতিকে তেখেতেও অলপমান চকু ৰাখিব লাগে যে ইয়াতে কোনে কি কাম কৰি আছে। তেখেতৰ এইটো দায়িত্ব, তেখেত আমাৰ এজন বিধায়ক, গতিকে তেখেতৰ এটা দায়িত্ব আমি সেইটো ভাবোঁ। তেখেতে অলপ চকু দিব লাগে। আৰু ইয়াতে আমাৰ এইখন স্কুল আছে, এইখন খেলপথাৰ আছে, সকলোৱে ইয়াতে থাকে, খেল ধেমালি কৰে। ল'ৰাবিলাকেও আমাক কয় বাইদেউ আপোনালোকে কিয় কমপ্লেইন নকৰে। কিন্তু আমি কমপ্লেইন কৰিছোঁ, কিন্তু আমাৰ কমপ্লেইনৰ কথাটোতো আমাৰ কোনেও আমাক স্বীকাৰ নকৰে, কোনেও মানে গুৰুত্ব দি নলয়। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি মানে চৰকাৰক ক'ব বিচাৰিছোঁ যে চৰকাৰে এইটো আমাক ব্যৱস্থাটো সঘনে কৰি দিয়ে। আৰু এইটো যে নদী আছে আপোনালোকে গ'লে দেখিব, নদীটোৰ পানীটো নিশ্চয় ক'লা নহয়, কিন্তু নদীটোৰ পানী ক'লা হৈ গৈছে। এই যে মানে চাৰিওফালে কোম্পানীবিলাক আছে, গোটেই লেতেৰাবিলাক মানে নদীটোত পেলাই দিয়ে, যিমান লেতেৰা আছে। এতিয়া আমি এটা মাছ খাব নোৱাৰোঁ, আমাৰ বিবাহ বা কিবা পূজা মানে এইবিলাক হ'লে আমি নদীটোৰ পানীয়ে আমি ব্যৱহাৰ কৰিব লাগে। গতিকে আমি সেইটোও কৰিব নোৱাৰোঁ। গতিকে কিমান ডাঙৰ এটা সমস্যা। ইতিমধ্যে নদীৰ পানী খাই বহুতো গৰু ছাগলী এইবিলাকতো মানে মৰিছে, এতিয়া খাবলৈ বাদ দিছে, কাৰণ ওচৰত গ'লে মানে গন্ধ পায়, গতিকে নাখায়। সেইটোৱে আৰু। গতিকে আমি এই যিবিলাক কোম্পানীৰ পৰা ড্ৰেইন দিছে আমি সেইবিলাক আমি বিচাৰিছোঁ সেইবিলাক আমাক নালাগে, সেইবিলাক মাৰি দিয়ক। মানে তেখেতসকলে যেনেকৈ কোম্পানী আৰম্ভ কৰিছে তেনেকৈ লেতেৰাখিনি ৰখাৰ কাৰণে এটা ব্যৱস্থা কৰক, আমাৰ যাতে নদীটোত নপৰে, সেইখিনি আমি বিচাৰোঁ। ধন্যবাদ। হয়।